গোলকগঞ্জৰ এখন ভগ্ন কালভাৰ্টে জ্বলা-কলা খুৱাইছে কেইবাটাও গাঁৱৰ গঞা ৰাইজক। ভগ্ন কালভাৰ্ট মেৰামতি নকৰিলে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰিলে ৰাইজে। গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত কৈমাৰী ৰঘুনাথ কুৰাৰ পাৰৰ এখন ভগ্ন জৰাজীৰ্ণ কালভাৰ্টে যত্নত ভগাইছে গঞা ৰাইজক। জানিব পৰা মতে মণ্ডল চাৰিআলি বজাৰৰ পৰা কঁঠালতলী ঘাটপাৰ সংযোগী ৰাস্তাৰ ৰঘুনাথ কুৰাৰ পাৰৰ কালভাৰ্টটো আজি প্ৰায় ৩ বছৰ আগতে বানপানীয়ে উঠুৱাই লৈ যায়। ফলত ৫-৬খন গাঁৱৰ ৰাইজে অহা যোৱা কৰাত ব্যাপক হাৰাশাস্তিৰ সন্মুখীন হৈছে। স্থানীয় নেতা তথা বিধায়কক বাৰে বাৰে নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই, যাৰ ফলত গাঁৱৰ ৰাইজে আগন্তুক নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে। নাম হৈছে কৈমাৰী পাৰ্ট 2 আৰু এইখনে 4খন গাঁও কানেক্ট কৰিছে এই ৰাস্তাটো। তো চৰকাৰৰ পৰা আমি কোনো সঁহাৰি নাপাই নিজে যিবিলাক স্থানীয় মানুহ আছে সকলোৱে মিলিয়ে নিজে লাগি কিনে কামটো মেৰামতি কৰি আছে। তো এইটো আমাৰ বহুত অসুবিধা হৈছে আৰু যদি বৰষুণ হয় তেতিয়া আৰু বেয়া পৰিস্থিতি হয়। ইয়াৰ স্কুলৰ ল'ৰা ছোৱালী ৰাস্তা দি স্কুল যায়, কিবা মেডিকেলৰ যদি কিবা প্ৰব্লেম থাকে, আমাৰ এইফালে যদি গাঁৱৰ মানুহৰ যদি কিবা প্ৰব্লেম হয়, এখন এম্বুলেঞ্চ ইয়াত সোমাব নোৱাৰে। তো মেইন কাৰণটো হ'ল এই ৰাস্তাটো আৰু এই যিখিনি আপোনালোকে কালপাট চাইছে, এইটো কালপাট আছিলে এটা সময়ত, কিন্তু কামটো মানে এনেকুৱা কাম কৰিছে 1 বছৰৰ ভিতৰত কালপাট ভাঙি কিনে আমাৰ নিজে বাহেৰে এইটো মেৰামত কৰিবলগীয়া হৈছে। আৰু মই এটা কথা চৰকাৰক ক'ব বিচাৰিছোঁ, এইটো যদি ঠিক নহয় তেনেহ'লে আমি নেক্সট টাইম আমি সবেই মিলি ইয়াতে ভোট বৰ্জন কৰিম বুলি আমি এটা মানে কি কৰিম সিদ্ধান্ত লৈছোঁ। তাৰমানে মই ৰাইজে কালেকশ্যন কৰি পেলাই বনাই আছোঁ। এইটো এটা এম্বুলেঞ্চ সোমাব নোৱাৰে, এটা টোটো গাড়ী ই ৰিক্সা সোমাব নোৱাৰে। এইটো মই হিমন্ত বিশ্ব শৰ্মা CM ছাৰক মই অনুৰোধ জনা হ'ল, এইটো সোনকালে যদি না ঠিক কৰে তেতিয়াহ'লে মই গোটাই ৰাইজ মিলি পেলাই ভোট নিদিম। আৰু এতিয়া কিমানখন গাঁও আছে? ইয়াতে আছে 7-8খন গাঁও আছে। হয়, এতিয়া আপোনালোকে 7-8খন গাঁৱে এইখন কালভাৰ্ট নহ'লে কি কৰিব? ভোট বৰ্জন কৰিব? ভোট বৰ্জন কৰিম, এইটো আমাৰ অনুৰোধ। আসাম চৰকাৰ হিমন্ত CM ছাৰক জনা হ'ল এইটো আমাৰ সোনকালে ব্ৰিজ বনাব লাগে।